ইমানমান দীঘল গ্লাছৰ টুকুৰা এটা হাতৰ ভিতৰতে সোমাই আছে। তো তেওঁলোকে ষ্টিচেছ তেনেকৈ কৰি দিলে। অ'কে, আইনাৰ টুকুৰা ভিতৰতে থাকি গ'ল। এই হস্পিটেল এইখন মাৰ্ডাৰাৰ হস্পিটেল বুলি আপোনালোকে লিখি থ'ব পাৰে। তো ইয়ালৈ আহিলোঁ। অহাৰ পিছত তেওঁলোকে একদম হাতে ভৰিয়ে ধৰি মাফি খোজাৰ নিচিনা যে আমাৰ ভুল। নমস্কাৰ নমস্কাৰ, কোনোবা আছেনে? হেল্ল' 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 নমস্কাৰ, হেল্ল' হেল্ল' কোনোবা আহিছেনে? মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, এইখন হ'ল KGMT হস্পিটেল। অ'কে, এইখন KGMT হস্পিটেল গীতানগৰত আছে। তো এই হস্পিটেলখনৰ কথা অকণমান ক'বলৈ মই লাইভ আহিলোঁ আজি, বহুদিনৰ মূৰত। এজনৰ হাতত অকণমান গ্লাছে কাটোতে ইয়ালৈ লৈ অহা হ'ল ইমাৰ্জেঞ্চিত, KGMT হস্পিটেললৈ যোৱা অক্টোবৰ মাহত আনোতে ইমাৰ্জেঞ্চিত সোমাই দিয়া হ'ল। ইমাৰ্জেঞ্চিত প্ৰথমতে গোটেই ডক্টৰছখিনিৰ ৰাফ বিহেভিয়াৰ, কোনো এজন ডক্টৰৰ নেম প্লেট নাথাকে। তেওঁলোকে চিলাই কৰিলে আইনাখিনি উলিয়াই। চিলাই পৰাৰ পিছত পিছদিনা এক্সৰেখন ল'বলৈ মাতিলে। পিছদিনা এক্সৰেখন ল'বলৈ আহিলোঁ আবেলি 4টামান বজাত দুজনে। তাৰপিছত এক্সৰেখন ছোৱালী এজনী মোক হাতত দিলে, দি পেলাই ক'লে ইমাৰ্জেঞ্চিত এবাৰ চেক কৰাই লওক। তো ইমাৰ্জেঞ্চিত চেক কৰাই ল'বলৈ কোৱাৰ পিছত ইমাৰ্জেঞ্চিত যেতিয়া সোমাবলৈ খুজিলোঁ তেতিয়া সোমাবলৈ নিদিলে। ইয়াত ৰাফ বিহেভিয়াৰ, তাৰমানে পেচেণ্ট আছে এতিয়া নোৱাৰে, এনেকুৱা টাইপ কথা। তাৰপিছত ইমাৰ্জেঞ্চিৰ পৰা দুজন ডক্টৰ ওলাই আহিলে। ওলাই অহাৰ পিছত এজনক প্ৰথম সুধিলোঁ যে এইটো চাই দিব নেকি কাইণ্ডলি এক্সৰেটো। তাৰপিছত তেওঁ এনচাৰ দিলে যে এনেকৈ চোৱা নহ'ব, মোৰ এইটো ডিপাৰ্টমেণ্ট নহয়, মোক পইচা দিব লাগিব, ৰাফলি তেনেকৈ ক'লে। তেওঁ গুচি গ'ল। খং উঠিলে, একো নক'লোঁ। তাৰপিছত আৰু এজন ডক্টৰ আহিলে, তেওঁ চালে, চাই পেলাই ক'লে একো নাই, প্ৰব্লেম নাই, লৈ যাব পাৰে। তেনেকৈ লৈ গ'লোঁ। যোৱা 4-5 মাহৰ পৰা, মানে অক্টোবৰ মাহৰ পৰা হাতখন মাজে মাজে ফুলে, মাজে মাজে বিষাই, তেনেকৈ থাকে। তাৰপিছত এদিন হঠাৎ আৰু এজন ডক্টৰক কনচাল্ট কৰিলোঁ বেলেগ এখন হস্পিটেলৰ। তেওঁ ক'লে যে এটা এক্সৰে কৰি চোৱা ভাল। তাৰপিছত এক্সৰে কৰি চাওঁতে ধৰা পৰিল যে ইমানমান দীঘল গ্লাছৰ টুকুৰা এটা হাতৰ ভিতৰতে সোমাই আছে। তো তেওঁলোকে ষ্টিচেছ তেনেকৈ কৰি দিলে। অ'কে, আইনাৰ টুকুৰা ভিতৰতে থাকি গ'ল। সেই ডক্টৰজনো চকড যে হাতখন কেনেকৈ নপচাকৈ আছে ইমান দিনে, কাটি কিয় যোৱা নাই। তাৰপিছত আমি কমপ্লেইন দিবলৈ তেওঁলোকৰ হস্পিটেললৈ আহিলোঁ, মানে এইখন হস্পিটেললৈ, KGMT হস্পিটেল। এইখন মাৰ্ডাৰাৰ হস্পিটেল বুলি আপোনালোকে লিখি থ'ব পাৰে। তো ইয়ালৈ আহিলোঁ। অহাৰ পিছত তেওঁলোকে একদম হাতে ভৰিয়ে ধৰি মাফি খোজাৰ নিচিনা যে আমাৰ ভুল হৈছে, অমুক তমুক, কোনে এইবিলাক কৰিছে, কোন ডক্টৰ, এইবিলাক আমি চব উলিয়াম। একচুৱেলি যিখন ইমাৰ্জেঞ্চিৰ পৰা প্ৰেছক্ৰিপশ্যন দিয়া হয় সেইখনত ডক্টৰৰ নামটো লিখা থাকিব লাগে। তেওঁলোকৰ ডক্টৰৰ নামত লিখা থাকে ইমাৰ্জেঞ্চি ইউনিট নে কিবা এটা এনেকৈ লিখা থাকে, আৰু ডক্টৰে যিখন প্ৰেছক্ৰিপশ্যন দিছে তাত চাইন থাকে, শ্বৰ্ট চাইন। তো সেই চাইনটো কোনজন ডক্টৰ আমি নাজানো। তো ইমান মাহ হৈ গ'ল, 5-6 মাহ, কিন্তু ডক্টৰজনৰ নাম আমি কেনেকৈ মনত ৰাখিম, নাজানোৱে। আৰু তেওঁলোকৰ নেম প্লেট নাথাকে প্ৰথম কথা। তাৰপিছত তেওঁলোকক ক'লোঁ যে, তেওঁলোকে সুধিলে আমাক প্ৰথম দুদিন চৰি তৰি ক'লে বহুত, অমুক তমুক, আমি এইটো ব্যৱস্থা কিবা এটা কৰিম, অমুক তমুক। তাৰপিছত তেওঁলোকে ক'লে যে কনচেশ্যন কি বিচাৰে আপোনালোকে, এনেকৈ ক'লে। তো আমি যিখিনি কনচেশ্যন বিচাৰোঁ তেওঁলোকক আমি মেইল কৰিলোঁ। মেইল কৰাৰ পিছত তেওঁলোকে আমাক আজি ডেটটো দিলে। আমি আজি আহিলোঁ আকৌ। অহাৰ পিছত তেওঁলোকৰ ৰাফ বিহেভিয়াৰ ষ্টাৰ্ট হৈ গ'ল। তেওঁলোকে এজন উকিল বহাই ৰাখিছে তেওঁলোকৰ লগত, লগতে তেওঁলোকৰ ট্ৰাষ্টি মেম্বাৰ তেনেকৈ বহাই ৰাখিছে। বহোৱাৰ পিছত তেওঁলোকৰ ৰাফ বিহেভিয়াৰ ষ্টাৰ্ট, কি প্ৰমাণ আছে, ডক্টৰজনৰ নাম কি, অমুক তমুক, চিলাই ক'ত খুলিছে, এনেকুৱা টাইপ। চিলাই আমি ইয়াতে খুলিছোঁ, এইখন হস্পিটেলতে চিলাই খুলিছে, কিন্তু ড্ৰেছিং এইখন হস্পিটেলত কৰা নাই। কাৰণ কিয়, দূৰ হয় কাৰণে জেগাটো। নৰ্মেলি ড্ৰেছিংটো নিজে ঘৰতো কৰিব পাৰে। ড্ৰেছিং মানে কি, সাধাৰণতে চাফা কৰি জেগাটো আকৌ ক্ৰীম লগাই দিয়া যায়। তেওঁলোকে কৈছে আমাৰ ড্ৰেছিং কৰোঁতেতো টিপি চাই ইয়াতে, এনেকৈ কৈছে। মই বোলো ঠিক আছে বাৰু, টিপি চাই বুলি ক'লে আপোনালোকে হাতখন, কিন্তু চিলাইটো খোলাৰ সময়ত টিপি কিয় নাচালে, এনেকৈ ক'লোঁ। তাৰপিছত তেওঁলোকে ক'লে চিলাই ক'ত খুলিছে, চিলাইৰ কি প্ৰমাণ আছে। চিলাই খোলোতে তেওঁলোকে না ইয়াত পইচা লৈছে, না ৰিচিপ্ট দিছে। তেওঁলোকক আমি ক'লোঁ যে আমাকতো একো দিয়া হোৱা নাই, সেইকাৰণে আমাৰ হাতত একো নাই, কিন্তু CCTV ফুটেজ আপোনালোকৰ আছে, CCTVত চেক কৰক যে চিলাই ক'ত কটা হৈছে, ইয়াতে কাটিছোঁ। গোটেইখিনি প্ৰমাণ আপোনালোকে পাব, ডক্টৰজন কোন আছিল সেইখিনিও দেখা পাব। তো এই কথাখিনি কোৱাৰ পিছত তেওঁলোকে আজি ৰাফ বিহেভিয়াৰ, এইবিলাক তাৰমানে ডক্টৰজনৰ নাম কি, প্ৰমাণ কি, অমুক তমুক, এনেকুৱা ধৰণৰ কথা। মই বোলো ডক্টৰজনৰ আপোনালোকৰ নেম প্লেট লাগি নাথাকে প্ৰথম কথা। আৰু দ্বিতীয় কথা, তেওঁলোকে এটা কথা কৈছে, সেইজন আমাৰেই ডক্টৰ নে নেম কেয়াৰৰে ডক্টৰ, আমি কি জানো। নেম কেয়াৰ শব্দটো তেওঁলোকে বাৰে বাৰে কৈছে।
তো তাৰমানে তেওঁলোকৰ এজন ডক্টৰে নাচায়, তো নেমকেয়াৰৰ ডক্টৰো চাগে ইয়াত থাকে, কিন্তু আমি কি জানো যে সেইজন নেমকেয়াৰৰ ডক্টৰ নে KGMTৰ ডক্টৰ, আমিতো KGMTত দেখাইছোঁ। তো তেওঁলোকৰ তেনেকুৱা ধৰণৰ ৰাফ বিহেভিয়াৰ। চ' আজি ইয়াত মিডিয়া মাতি দিয়া হৈছে গোটেইখিনি, অতি সোনকালে আজি বা কালিৰ ভিতৰত আমি কেছটো ৰেজিষ্টাৰ কৰিম। তো এইখন মই আকৌ এবাৰ দেখাইছোঁ, এইখন হ'ল মাৰ্ডাৰাৰ হস্পিটেল KGMT, এইখন KGMT হস্পিটেল। সিদিনা তেওঁলোকৰ চিফ এডভাইজৰজনে আমি তলত ক'লোঁ যে আমি যদি কাকো লগ নাপাওঁ আমি কেছটো কাৰ ওচৰত ৰেজিষ্টাৰ কৰিম। সিদিনা আহোঁতে কোনো নাছিলে তেওঁলোকৰ অফিচিয়েল ষ্টাফ। তাৰপিছত এজন মানুহে আমাক মাত দিলে, এজেণ্ট মানুহ এজনে, যে কোৰ্টত যাবা নেকি, যোৱা আমিও গৈ আছোঁ, এনেকুৱা ধৰণৰ কথা এটা ক'লে। তাৰপিছত আমি সুধিলোঁ যে আপুনি কোন, মানুহক এনেকৈ আমি মৰিব দিব নোৱাৰোঁ। 5-6 মাহ হাতত যদি আইনা সোমাই থাকে, হাতখন যদি কিবা কাৰণত ইনফেকশ্যন হৈ হেৰি হৈ গ'লে কি হ'লহেঁতেন। তাৰপিছত তেওঁ এটা কথা কৈছে, মানুহটো ডেইলি মৰিয়ে আছে। তো KGMT হস্পিটেলৰ অফিচিয়েল মেম্বাৰৰ এনেকুৱা ধৰণৰ ভাষ্য, মানুহটো ডেইলি মৰিয়ে আছে, গতিকে যি কৰা তাৰমানে এনেকুৱা ধৰণৰ ভাষ্য। তো মই আকৌ এবাৰ লাষ্ট টাইমৰ কাৰণে দেখাইছোঁ, এইখন KGMT হস্পিটেল। তো ইয়াৰ ব্যৱস্থা কি কৰা উচিত আপোনালোকে জনাওক। এইখন হস্পিটেলৰ ওপৰত আৰু বহুতৰ কমপ্লেইন আছে, অমুকৰ এজনৰতো ব্ৰেইন আধা ডেমেজ হোৱা বুলি কৈ দিলে, বেলেগ হস্পিটেলত গৈ চাইছে যে একো হোৱা নাই। তো এতিয়া কি কৰা উচিত এইখন হস্পিটেলক লৈ আপোনালোকে জনাওক। অতি সোনকালে আমি কেছটো ৰেজিষ্টাৰ কৰিম, আৰু কি কৰিব পাৰি আপোনালোকে জনাওক। আৰু এইখন হস্পিটেলত পৰাপক্ষত আপোনালোকে ভৰি নিদিবই, যিমান যি হ'লেও, যিমান ইমাৰ্জেঞ্চি হ'লেও বেলেগ হস্পিটেলত নিয়ক। এইখনত আহিলে মানুহ মাৰিহে পঠাব সিহঁতে।